পক্ষে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিশা খোৱাৰ নিশা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে শীঘ্ৰেই যোগদান কৰিব বিজেপিত হৈ পৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ প্ৰতি এতিয়া ক্ষোভিত হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ একাংশ নেতা কৰ্মী আৰু শীঘ্ৰেই সুস্মিতা দেৱীৰ লগতে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি এতিয়া হাজাৰ হাজাৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে আমি জনাইছো উত্তৰ ব্ৰেকিং মুহূৰ্তত জনাইছো সুস্মিতা দেৱে যোগদান কৰিব বিজেপিত দুই এদিনতেই বিজেপিত যোগ দিব তৃণমূল সাংসদ সুস্মিতা দেৱে নিশা খোৱাৰ নিশা মমতা বেনাৰ্জীৰ টিএমচি সংবাদমেল পাতি তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা কথা জনোৱা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত ক্ৰমাৎ নিশা খোৱাৰ নিশা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ বিষাদগাৰ সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে দুদিনতে বিজেপিত যোগ দিব তৃণমূলৰ সাংসদ সুস্মিতা দেৱে সংবাদমেল পাতি ঘোষণা কৰিছে তৃণমূলৰ কাছাৰ জিলা সভাপতি ৰাজেশ দেৱে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে তৃণমূল কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত ক্ৰমাৎ নিশা খোৱাৰ নিশা তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ সুস্মিতা দেৱৰ লগতে আৰু বহু হাজাৰ হাজাৰ কৰ্মীয়ে যোগদান কৰিব বিজেপিত শীঘ্ৰেই বিজেপিত যোগদান কৰিব নোহোৱা হৈ পৰিব তৃণমূল কংগ্ৰেছ দেশত নোহোৱা হৈ পৰিব তৃণমূল কংগ্ৰেছ ইতিমধ্যে তৃণমূল কংগ্ৰেছত ভাঙোন ইতিমধ্যে আৰম্ভ হৈ পৰিছে দুই দিনৰ ভিতৰতে বিজেপিক যোগদান কৰিব সাংসদ সুস্মিতা দেৱে দাবী কৰিছে কাছাৰ জিলা সভাপতিয়ে অসমৰ ৰাজনীতিত পুনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱনা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিত বৃহৎ ভাঙোনৰ সূচনা সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে অহা দুদিনৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰিছে এতিয়া তৃণমূল কংগ্ৰেছৰ নেতাৰ ফালৰ পৰা ৰাজেশ দেৱে উল্লেখ কৰিছে যে সুস্মিতা দেৱে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে সুস্মিতা দেৱে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছে বিজেপিক যোগদানৰ বিষয়টো চূড়ান্ত ৰূপ লাভ কৰিব সাক্ষাৎ কৰাৰ পাছতে কেৱল সুস্মিতা দেৱে নহয় তৃণমূল কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা কৰ্মী আৰু হাজাৰ হাজাৰ সমৰ্থকেও একেলগে বিজেপিত যোগদান কৰিবলৈ সাজু ৰাজেশ দেৱে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধেও তীব্ৰ সমালোচনা কৰিছে ক্ষোভিত হৈ পৰিছে বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বক লক্ষ্য কৰি তেওঁ একাধিক অভিযোগ উত্থাপন কৰিছে তেওঁৰ মতে অসমৰ জনসাধাৰণৰ আস্থা লাভ কৰাত তৃণমূল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ বাস্তৱ ৰাজনৈতিক পৰিস্থিতি বুজিবলৈ সক্ষম হোৱা নাই সাম্প্ৰতিক যি নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে অসমত তৃণমূল কংগ্ৰেছ যি সংগঠন আছিলে সংগঠন ক্ৰমাৎ দুৰ্বল হৈ পৰিছে বহু নেতাকৰ্মী ইতিমধ্যে দলৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে আৰু সংগঠনটো অস্তিত্বৰ সংকটৰ সন্মুখীন হৈ পৰিছে এই পৰিস্থিতিত বহু কৰ্মীয়ে হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে বিজেপিকে বিকল্প ৰাজনৈতিক শক্তি হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুস্মিতা দেৱ অসমৰ বৰাক উপত্যকাৰ এগৰাকী পৰিচিত ৰাজনীতিবিদ এগৰাকী নেত্ৰী আৰু পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেত্ৰী হিচাপে সক্ৰিয় ৰাজনীতি কৰা সুস্মিতা দেৱে এতিয়া তৃণমূল কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰাৰ সম্ভাৱনা বিজেপিত যিকোনো মুহূৰ্ততে বিজেপিত যোগদান কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আৰু সেই প্ৰসংগ এটা ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে অসমৰ ৰাজনীতিত এতিয়া তৃণমূল কংগ্ৰেছ নোহোৱা হৈ পৰিব তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ফালৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই কিন্তু দলৰ ফালৰ পৰা দলৰ নেতাৰ ফালৰ পৰা সংবাদমেলৰ যোগে এই কথা দাবী কৰিছে ৰাজেশ দেৱ নামৰ যিগৰাকী নেতা তেওঁৰ ফালৰ পৰা দাবী কৰা হৈছে বৰাকৰ নেতাৰ আগন্তুক দুই এদিনৰ ভিতৰতে সুস্মিতা দেৱে যোগদান কৰিব বিজেপিত দুই এদিনৰ ভিতৰতেই যোগদান কৰিব তৃণমূল কংগ্ৰেছত ভাঙোন দুদিনৰ ভিতৰতে বিজেপিত যোগদান কৰিব সাংসদ সুস্মিতা দেৱে দাবী কৰিছে কাছাৰ জিলাৰ সভাপতিগৰাকীয়ে
অসমৰ ৰাজনীতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱনা শীঘ্ৰেই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ যোগদান কৰিব সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিত বৃহৎ ভাঙোনৰ সূচনা জিলা সভাপতি কাছাৰ জিলা সভাপতি ৰাজেশ দেৱে সংবাদমেলযোগে ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে শীঘ্ৰেই বিজেপি যোগদান কৰিব ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে সুস্মিতা দেৱে আৰু এই সাক্ষাৎ কৰাৰ পাছতেই বিজেপিত যোগদানৰ বিষয়টো চূড়ান্ত ৰূপ লাভ কৰিব সুস্মিতা দেৱে নহয় কেৱল তৃণমূল কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা কৰ্মীয়ে হাজাৰ হাজাৰ সমৰ্থকেও একেলগে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে একেলগে তৃণমূল কংগ্ৰেছৰ বহু হাজাৰ হাজাৰ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপি দলত প্ৰবাদ নিশকটীয়া হৈ পৰিছে ভাঙোন আৰম্ভ হৈছে ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ বিশেষকৈ ৰাজ্যৰ তৃণমূল কংগ্ৰেছত ভাঙোন আৰম্ভ হৈছে দুই দিনতেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব এগৰাকী সুস্মিতা দেৱৰ লগতে হাজাৰ হাজাৰ নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত গেৰুৱা হৈ পৰিব এগৰাকী সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছত ভাঙোন আৰম্ভ হৈছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এতিয়া দুই দিনতে বিজেপিত যোগদান কৰিব তৃণমূলৰ সাংসদ সুস্মিতা দেৱে সংবাদমেলযোগে রাজেশ পশ্চিমবঙ্গের নির্বাচনের রেজাল্ট ঘোষণা হওয়ার পর যে এত তাড়াতাড়ি টিএমসি দল যে অবস্থায় এসে পৌঁছেছে সেটা আমরা কেউ কল্পনা করতে পারিনি আজকে তৃণমূল কংগ্রেসের হেড অফিস হচ্ছে পশ্চিমবঙ্গ মানে কলকাতা কিন্তু কলকাতার হেড অফিসটারই যদি এই অবস্থা হয় মানে একদিকে এমপিরা গ্রুপ বেঁধে চলে যাচ্ছে একদিকে এমএলএরা গ্রুপ বেঁধে চলে যাচ্ছে তো এই অবস্থাতে আমরা যেটা চিন্তা করেছি এবং আমরা মানে অনেকের সাথে ডিসকাশন করে দেখেছি যে এই অবস্থায় একটা দল করা যায় না দলকে এগিয়ে নিয়ে যাওয়া অসম্ভব সেসব কথা চিন্তা করেই আমাদের নেত্রী সুস্মিতা দেব আজ আমাদের আসামের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয়ের সাথে দেখা করে তিনি কথাবার্তা বলেছেন এবং রাজ্যসভার এমপি হিসাবে এবং তৃণমূল কংগ্রেসের প্রাইমারি মেম্বার থেকে তিনি রিজাইন করেছেন এবং আগামী দু একদিনের মধ্যেই তিনি ভারতীয় জনতা পার্টিতে জয়েন করবেন এবং আমরাও আমাদের কাছাড় জেলার বিভিন্ন যারা কর্মকর্তারা আমাদের সাথে ছিলেন এতদিন এবং আছেন ব্লক লেভেল মণ্ডল লেভেলে তাদের সাথে আমরা কথাবার্তা বলেছি এবং আমরাও আগামী দু একদিনের মধ্যে তৃণমূল থেকে পদত্যাগ করব